বন্ধু বান্ধৱীসকল মই বৰ্তমান আছোঁ ডেমনেট আৰু ডেমনেট মই আহিলোঁ এইটো কাৰণতে মানে আমাৰ ভণ্টিৰ কিবা মোবাইলটো এটা প্ৰব্লেম হৈছে প্ৰব্লেম বেলেগ একো নাই তাৰমানে মোবাইলটো ছুইচ অফটো খোলা যায় ভিভ' বুলি আহে মানে তাই মোবাইলটো ভিভ' বুলি আহি পেলাই মোবাইলটো অফ হৈ যায় আৰু মই আহিলোঁ নীল মোবাইল ফোন শ্বপ এখন দোকানত মই আগতে মোৰ যিটো মোবাইল এতিয়া ভিডিঅ' কৰি আছোঁ সেইটো মোবাইলৰ ডিছপ্লে এখনতো লগাইছোঁ আৰু যিমান মোবাইলৰ কাম আছে মোৰ মোবাইলৰ কামবিলাক মই নীল মোবাইল ষ্টক কৰা আৰু বৰ ধুনীয়া পাওঁ একবাৰ কৰি দিয়া বেমাৰটো দ্বিতীয়বাৰ নহয় আৰু ডিছপ্লেখনো বহুত ধুনীয়া ডিছপ্লে দেই মানে ভাল কোৱালিটিৰ ডিছপ্লে দেই আৰু দোকানখন আছে ইভাগে ডেমনেট দুৰ্গা পূজা হোৱাৰ আগত এখন মানে আগতে এখন ভাগীৰথী আছিল ভাগীৰথী হোৱাৰ আগত আৰু ইফালে আমাৰ কুলচিকেটৰ ফালৰ পৰা আহি ধৰক মহিলাৰ পৰা যোৱা ৰাস্তা এইটো দুৰ্গা পূজা পোৱাৰ আগতে আছে নীল মোবাইল শ্বপ আপোনালোকে আহিব ইয়াতে আৰু যদি আপোনালোক কম দামতে মোবাইল লাগে 2000 1000 নহয় বাৰু 1500 2000 3000 4000 ভিতৰত যদি ভাল কোৱালিটিৰ মোবাইল লাগে কেমেৰা ভাল বা বেটাৰী হেৰি মানে বেটাৰী কোৱালিটি ভাল মোবাইল লাগে কম দামতে বৰ ধুনীয়া ছেকেণ্ড হেণ্ড মোবাইল পোৱা যায় নীল মোবাইল ষ্ট'ৰ সকলো আহিব আৰু ইয়াতে বিভিন্ন ধৰণৰ মেচিনেৰে পৰীক্ষা কৰি মোবাইল ৰিপেয়াৰিং কৰা হয় আৰু ইয়াতে অকল মোবাইলে নহয় মোবাইলৰ লগত যিবোৰ সামগ্ৰী প্ৰয়োজন যেনে মোবাইলৰ কভাৰ চাৰ্জাৰ ফোন বেটাৰী আদি সকলোবোৰ পোৱা যায় আৰু ইয়াতে কম দামতে ছেকেণ্ড হেণ্ড মোবাইল পোৱা যায় সকলো আহক নীল মোবাইল ষ্ট'ৰ আৰু মই নীল মোবাইল ষ্ট'ৰ মালিকৰ নাম্বাৰটো দিছোঁ ইয়াতে স্ক্ৰীণত সকলোৱে কণ্টেক্ট কৰি ল'ব কিবা অসুবিধা থাকিলে জনাব মানুহ এটাৰ নাম্বাৰটো মই দিছোঁ আৰু সকলো আহিব নীল মোবাইল ষ্ট'ৰ ডেমনেট